প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত তোমালোকক শিকাবলৈ লৈছোঁ 18 জানুৱাৰী 2025 তাৰিখে হৈ যোৱা নৱোদয় স্কুলৰ প্ৰৱেশিকা পৰীক্ষাৰ যিখন প্ৰশ্নকাকত আছিল, সেইখন প্ৰশ্নকাকতৰ আজিৰ এই ভিডিঅ'টোত মই গণিত আৰু ভাষা এই দুটাৰ বিষয়ে আলোচনা কৰিছোঁ। আগৰ ভিডিঅ'টোত মই ৰিজনিংখিনি আলোচনা কৰিছিলোঁ। আজি মই গণিত আৰু ভাষাখিনি আলোচনা কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 41 আছে, 4, 2, 0 আৰু 7 অংক চাৰিটাৰ দ্বাৰা গঠন কৰা চাৰিটা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য কিমান? ইয়াত চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 4, 2, 0, 7। এই চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব প্ৰথমত 7, 4, 2, 0 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 2, 0, 4, 7। আটাইতকৈ ডাঙৰটোৰ পৰা বিয়োগ কৰিলে কি পোৱা যায়? 10ৰ পৰা 7 গ'লে 5373 পোৱা যায়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল, হৰণ অংকৰ প্ৰশ্ন এটাত ভাজক 51, ভাগফল 16 আৰু ভাগশেষ 27 হ'লে ভাজ্য কিমান হ'ব? আমি জানো ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই সূত্ৰটোত ভাজক আছে 51, ভাগফল আছে 16 আৰু ভাগশেষ আছে 27। 51 আৰু 16 পূৰণ কৰিলে 836 পোৱা যায় আৰু 27 যোগ কৰিলে 843। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 843। কুৱেশ্যন নম্বৰ 43 কি আছে? 90ৰ মৌলিক উৎপাদক হ'ল, আমি 90টোক যদি ভাগ কৰি চাওঁ, দেখুৱা এনেকৈ ভাগ কৰিব। 90ক 2ৰে ভাগ যায় 45 হয়। 45ক 5ৰে ভাগ কৰিলে 5 9 গুণ 45, 9ক 3ৰে ভাগ কৰিলে 3 3 গুণ 9। গতিকে মৌলিক উৎপাদক হ'ব 2 পূৰণ 3 পূৰণ 3 পূৰণ 5। গতিকে ইয়াত 2 × 3 পূৰণ 3 মানে 3 স্কোৱাৰ প্লাছ × 5 লিখিব পাৰি। গতিকে ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ। 2 × 3 স্কোৱাৰ × 5। কুৱেশ্যন নম্বৰ 44 কি আছে? তলৰ কোনটো প্ৰত্যক্ষ মৌলিক সংখ্যাৰ সদায় এটা উৎপাদক হ'ব? যিকোনো সংখ্যাৰে এটা উৎপাদক 1 হয় কমন। গতিকে ইয়াত ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল, যদি 9432 / 1.25 = 7545.6 হয়, তেন্তে 9.432 / 12.5ৰ মান কিমান হ'ব? 4 ঘৰ বাওঁফালে যাব। গতিকে আগত পইণ্টটো য'ত আছিল, ইয়াত পইণ্টটো আছিল, ইয়াৰ পৰা 4 ঘৰ বাওঁফালে গ'লে 1 2 3 4 পইণ্টটো ইয়াত আহিব। ইয়াত আহিলে অপশ্যন কোনটো শুদ্ধ হয়? বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 46, ইয়াত এইকেইটা যোগ কৰিলে যি হ'ব সেইটো এনচাৰ হ'ব। এইবিলাক এটাৰ পিছত এটাকৈ দশমিকবিলাক এনেকৈ লিখিবা। 1.1, তাৰপিছত 1.01, পইণ্টটো এনেকৈ দিব। দিয়াৰ পিছত সিফালে লিখি যোগ কৰিব। ইয়াৰ শুদ্ধ এনচাৰটো ওলাই চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। এইটো আছে, যোগ কৰিবলৈ দিছে দশমিকৰ যোগফল। ইয়াত কি হ'ব? 3 হ'ব আৰু এইটো ইয়াৰ মান কিমান হয়? ইয়াত
1ৰ পিছত দুটা ঘৰ আছে, দুটা শূন্য আছে, গতিকে 2 ঘৰ পিছত হ'ব। 1 ঘৰ আছে, এইটো ইয়াত দশমিক ইয়াত হ'ব, 2 ঘৰ হ'ব। ইয়াত 3 ঘৰ হ'ব, 3টা আছে 0, 2 ঘৰ 3 ঘৰ ইয়াত আহিব। তাৰপিছত এইটোত আহিব 3/8, 1 2 3 4 5 6, তেনেহ'লে 6 ঘৰ ইফালে যাব বাওঁফালে, 1 2 3 4 5 6 এনেকৈ লিখাৰ পিছত সকলোবিলাক যোগ কৰিলে ইয়াত শুদ্ধ এনচাৰটো ওলাই বি ইজ দ্য কাৰেক্ট এনচাৰ হয়। কুৱেশ্যন নম্বৰ 48 কি কৈছে, এটৰ সৰলতম ভগ্নাংশটো হ'ব। ইয়াত এই সংখ্যাটোৰ 20.0925 এইটো কেনেকৈ ভাঙিব। এইটোত এই দশমিকৰ সলনি 1 হয় আৰু দশমিকৰ পিছত যিমানটা ঘৰ থাকে সিমানটা শূন্য হয়। 4টা ঘৰ আছে, 4টা শূন্য হ'ব, 3টা 4টা। এতিয়া কাটাকাটি কৰিলে যি পোৱা যাব সেইটো হ'ব। এইটো 5ৰে কাটাকাটি কৰিলে 2000 হয় আৰু ওপৰত হ'ব 0.185, সেইটো আকৌ যদি কাটাকাটি কৰা যায় 5ৰে 400 হ'ব, 400 হ'ব আৰু ওপৰত হ'ব 8037। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব 8037/400। চি ইজ দ্য কাৰেক্ট এনচাৰ। চিটো শুদ্ধ এনচাৰ। তাৰ পিছৰ অংকটো দিছে 300 মিলিলিটাৰ 70টা পানীৰ বটলৰ পানী আৰু 130 মিলিলিটাৰৰ 30টা ফলৰ ৰসৰ বটলৰ ৰসবোৰ এটা পাত্ৰত বা জগত ভৰোৱা হ'ল। পাত্ৰটোত এটা জুলীয়া লিকুইড পৰিমাণ কিমান হ'ব। ইয়াত 300 মিলিলিটাৰ 17টা 370ৰে পূৰণ কৰিলে কিমান হয় সেইটো ওপৰত 370ৰে পূৰণ কৰিলে কিমান হ'ব, 5100 হয়, 5100 হ'ব। আৰু তাৰপিছত কৈছে 130ক কিমানে পূৰণ কৰিব লাগিব, 30এ পূৰণ কৰিলে হয় 3900। গতিকে ইয়াত পানী কিমান হ'ব, এই দুটা পূৰণ প্লাছ কৰিলে 9000 হয়। 0009 এত ml হয়, অত মিলিলিটাৰ হয়। যদি 9000 মিলিলিটাৰত কিমান হয়, 9 লিটাৰ হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো কি হ'ব, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। ইয়াত অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 50 কি আছে, সুধিছে তেওঁৰ খুৰাকক লগ ধৰিবলৈ ঘৰৰ পৰা ৰাতিপুৱা 9 বজাত ওলাই গ'ল। তেওঁ 10 মিনিট সময় খোজকাঢ়ি, 1 ঘণ্টা 5 মিনিট বাছেৰে, আকৌ 15 মিনিট খোজকাঢ়ি খুৰাকৰ ঘৰ পালে আৰু খুৰাকৰ ঘৰত 3 ঘণ্টা 20 মিনিট থাকি 3:30 PM নিজৰ ঘৰলৈ উভতি আহিল। তেওঁৰ এই উভতি যাত্ৰাটোত লগা সময়ৰ পৰিমাণ কিমান। গোটেইখিনি যোগ কৰিব। 9 বজাৰ পৰা 9 বজাৰ, ইয়াত 9 লিখিবা, 9 তাৰপিছত 10 মিনিট গৈছে খোজকাঢ়ি, গতিকে 10 মিনিট ইফালে লিখিব। তাৰপিছত বাছেৰে গৈছে 1 ঘণ্টা 5 মিনিট, 1 ঘণ্টা 5 মিনিট এনেকৈ লিখিব। তাৰপিছত কি আছে, খুৰাকৰ ঘৰ পালে, আকৌ 15 মিনিট গৈছে খোজকাঢ়ি। এইবিলাক যোগ কৰিলে কিমান হয় সেইটো উলিয়াব লাগে। এইবিলাক গোটেই যোগ কৰিলে 10 ঘণ্টা 30 মিনিট সময় হয়, 10 ঘণ্টা 30 মিনিট সময় হয়। আৰু খুৰাকৰ ঘৰত থাকিল 3 ঘণ্টা 20 মিনিট, এইটোও যোগ কৰি 3 ঘণ্টা 20 মিনিটো যোগ কৰিব। যোগ কৰিলে কিমান হয়, 13 ঘণ্টা 50 মিনিট। মুঠ সময় হয় 13 ঘণ্টা 50 মিনিট। ইয়াত 13 ঘণ্টা 50 মিনিট হ'বলৈ গ'লে আবেলি কিমান হ'ব,
আবেলি 1:50 হ'ব। এই সময়খিনি হ'ব 1:50। উভতি আহিছে, যিহেতু উভতি আহিছে 3 বজাত, গতিকে 3 বজাত উভতি আহিছিল, গতিকে 1:50 পৰা 3:50 লৈ এই সময়খিনি যি আছে সেই সময়খিনি হ'ব 1 ঘণ্টা 40 মিনিট। 1 ঘণ্টা 40 মিনিট সময় হ'ব। এইটো শুদ্ধ এনচাৰ হ'ব। গতিকে এই অপশ্যনটো ক'ত আছে? চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, 1 ঘণ্টা 40 মিনিট। কুৱেশ্যন নম্বৰ 51 আছে। এটা সৰল অংক কৰিবলৈ দিছে, সেই অংকটো মই কৰি দেখুৱাইছোঁ তোমালোকক। অংকটো ইয়াত 8 মাইনাছ এনেকৈ দিয়া আছে। প্ৰথমে কি কৰিব লাগিব? এই মাত্ৰাটোৰ কাম কৰিব আগত লাগিব। গতিকে সকলোবিলাক একেই লিখি এই 4ৰ পৰা 1 বিয়োগ কৰিলে 3 হয়, সেইটোৱে প্ৰথমবাৰ কাম হ'ল। দ্বিতীয়বাৰ গোটেইখিনি লিখাৰ পিছত এই ফাৰ্ষ্ট ব্ৰেকেটত 5ৰ পৰা 3 গ'লে কি হয়, সেইটো 5ৰ পৰা 3 গ'লে 2 হয়, সেইটো হ'ল। তাৰপিছত এনেকৈ নেক্সট লাইনত 8 মাইনাছ 18 মাইনাছ 16ৰ পৰা 2 গ'লে 14 হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো অপশ্যন চি 4 হ'ব। নেক্সট কুৱেশ্যনটো আছে 33 ডিভাইড 40ৰ পৰা তলৰ কোণটো বিয়োগ কৰিলে 11/40 পোৱা যাব। আমি যদি ইয়াৰ পৰা 40/33ৰ পৰা 40/11 বিয়োগ কৰোঁ, তেনেহ'লে যিটো পোৱা যাব আৰু সেইটো কাটাকাটি কৰিলে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 20/11। কুৱেশ্যন নম্বৰ 53 আছে। 22/5 যোগ 22/7 বিয়োগ 22/3 যোগ 22/9 বিয়োগ 22/1 সৰল কৰিলে পোৱা যায়। প্ৰথমে যোগবিলাক একেলগে কৰিব। এইটো এটা যোগ, এইটো যোগ, এইটো যোগ। প্লাছবিলাক এফালে আনিব আৰু মাইনাছবিলাক বাওঁফালে ল'ব। লোৱাৰ পিছত এইবিলাক বেলেগকৈ যোগ কৰিব আৰু এইবিলাক বেলেগকৈ যোগ কৰিলে ইয়াৰ পৰা ইয়াৰ বিয়োগ কৰিলে যিটো পোৱা যায়, বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 54 কি কৈছে? এজন দোকানীয়ে এটকাত 5টাকৈ কিছু চকলেট কিনি সেই চকলেটখিনি 1 টকাত 4টাকৈ বিক্ৰী কৰিলে। দোকানীৰ 125 টকা লাভ হ'লে বিক্ৰী কৰা চকলেটৰ সংখ্যা হ'ব। ইয়াত কিনা দাম 5টাৰ দাম 1 টকা, অতএব একটাৰ দাম ঐকিক নিয়মে কৰি দিছোঁ 5/1 টকা হয়। আৰু বিক্ৰী দাম 4টাৰ দাম 1 টকা, গতিকে একটাৰ দাম 4/1 টকা। এইটো লাভ হ'ব, তেনেহ'লে 4/1, যিহেতু বিক্ৰী দামটো বেছি আছে, লাভ হৈছে, গতিকে 4/1 পৰা 5/1 অংশটো বিয়োগ কৰিলে কি হয়? 20/1 অংশ হয়। অৰ্থাৎ 20টা বিক্ৰী কৰিলে 1 টকা হয়। অৰ্থাৎ 1 টকা লাভ কৰিবলৈ বিক্ৰী কৰা হয় 20টা চকলেট। গতিকে 125 টকা লাভ কৰিলে বিক্ৰী হ'ব 125 পূৰণ 20, গতিকে 2500 টকা হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো কোনটো হ'ব? ডি ইজ দ্য কাৰেক্ট এনচাৰ, 2500 টকা হ'ব। কুৱেশ্যন নম্বৰ 55 কি আছে? টিনাই 55,000 টকাত এখন স্কুটাৰ কিনি 3,400 টকা স্কুটাৰখনৰ ভাল কৰাত বা ৰিপেয়াৰৰ নামত খৰচ কৰিলে আৰু এজন বন্ধুৰ হাতত তেওঁ 56,030 টকাত বিক্ৰী কৰিলে। তাৰ লাভ বা লোকচানৰ পৰিমাণ। স্কুটাৰ কিনা দাম 55,000 টকা আৰু ভাল কৰাৰ বাবদ যি খৰচ কৰিলে 3,400 টকা। গতিকে টোটাল কিমান হ'ব? যোগ কৰিলে 58,400 টকা হ'ব। এইটো হ'ল মুঠ খৰচ। বিক্ৰীৰ দামটো কম আছে, গতিকে তাৰ লোকচান হ'ব 58,400 টকাৰ পৰা 56,030 টকা বিয়োগ কৰিলে যি পোৱা যায় সেইটো এনচাৰ হ'ব। ইয়াৰ শুদ্ধ এনচাৰ 2,370 টকা
এইটো শুদ্ধ এনচাৰ হ'ব। শুদ্ধ এনচাৰ কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। লোকচান হ'ব তাৰ 2370 টকা। নেক্সট কুৱেশ্যনটো কি আছে? এখন বৰ্গ আকৃতিৰ বাগিচাৰ দিক 50 মিটাৰ। বাগিচাখনৰ ভিতৰত চাৰিওপিনে 2.5 মিটাৰ বহলৰ এটা ৰাস্তা আছে। এই ৰাস্তাটোক সমান কৰিবলৈ প্ৰতি বৰ্গ মিটাৰত 10 টকা খৰচ হ'লে মুঠ খৰচৰ পৰিমাণ হ'ব। ধৰা এইখন এখন বাগিচা। এই বাগিচাখনৰ ভিতৰত এটা ৰাস্তা আছে আৰু ৰাস্তাটোৰ বহল আছে 2.5 আৰু সিফালে বাগিচাখনৰ দিক দিয়া আছে 50 মিটাৰ। যেহেতু এটা বৰ্গাকৃতিৰ, গতিকে ইয়াৰ বৰ্গৰ দিকটো দিয়া আছে 50, গতিকে ইয়াৰ কালি হ'ব, বাগিচাখনৰ কালি হ'ব 50 × 50 2500 মিটাৰ স্কোৱাৰ হয়। এতিয়া ৰাস্তাটো এটা আছে 2.5 মিটাৰ বহল, গতিকে সিফালে 2.5 সিফালেও 2.5, গতিকে 5 মিটাৰকৈ বাদ যাব। গতিকে এতিয়া ৰাস্তাখনৰ বৰ্গাকৃতিৰ যদি হয়, ৰাস্তাখনৰ দিক হ'ব 5 আৰু 5 মিটাৰকৈ বাদ যাব। গতিকে 50ৰ পৰা 5 বাদ দিলে 45 মিটাৰ হয়। গতিকে ভিতৰৰ যিখন এতিয়া ৰাস্তা হ'ল, সেইখন ৰাস্তাক বাদ দি বাকীখিনিৰ কালি উলিয়াব লাগিব। গতিকে 45 × 45 হ'লে কি হয়? 2025 মিটাৰ স্কোৱাৰ হয়। এতিয়া ৰাস্তাটোৰ নহয়, এইটো বৰ্গৰ কালি হ'ব। এটা বৰ্গৰ কালি আমি পাইছোঁ আগতে 2500, তাৰ পৰা ৰাস্তাটোৰ কালি বাহিৰ হৈছে 2025, তাৰ পৰা বিয়োগ কৰিলে 475 পোৱা যায়। গতিকে 475 আৰু প্ৰতি বৰ্গমিটাৰত যদি 10 টকাকৈ খৰচ হয়, গতিকে ইয়াক 10ৰে পূৰণ কৰিলে 4750 পোৱা যায়। ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, 4750 টকা হ'ব। কুৱেশ্যন নম্বৰ 57 কি আছে? তলত দিয়া আয়ত 4টাৰ কোণটোৰ ক্ষেত্ৰফল আটাইতকৈ বেছি আৰু সেই ক্ষেত্ৰফলৰ পৰিমাণ বৰ্গ চেণ্টিমিটাৰত হ'ব। এইটোৰ কালি কিমান হ'ব? এইটোৰ কালি আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ, গতিকে 18 × 10, 18 × 10, 10 পূৰণ কৰিলে 180 হয়। আৰু বিটোৰ কালি হ'ব 14 × 14, 14 × 14 পূৰণ কৰিলে কি হয়? 196 হয়। আৰু চিটো 12 × 16, 12 × 16 পূৰণ কৰিলে কিমান হয়? 192 হয়। আৰু ডিটোৰ কালি হ'ব 17 × 11, 17 × 11 পূৰণ কৰিলে কিমান হয়? 187। গতিকে ইয়াত দেখা গৈছে যে 196 আটাইতকৈ ডাঙৰ হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো অপশ্যন বি হ'ব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। আয়ত বি 196, এইটোৰ আয়তন আটাইতকৈ বেছি হ'ব। কুৱেশ্যন নম্বৰ 58 কি আছে? এখন চাইকেলৰ এটা চকাত 24ডাল স্প্ৰক আছে। প্ৰতিযোৰ কাষৰীয়া স্প্ৰকৰ মাজৰ কোণবোৰৰ পৰিমাণ কিমান হ'ব? ইয়াত দেখা এখন চাইকেলৰ চকাটো এনেকুৱা ঘূৰণীয়া হয় আৰু এই ঘূৰণীয়াৰ বৃত্তটোৰ ইয়াত কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী থাকে এটা বৃত্তৰ। গতিকে 360ক যদি আমি 24ৰে ভাগ কৰোঁ, তেনেহ'লে 24ৰে ভাগ কৰিলে কিমান যি পোৱা যায় সেইটোৱে এনচাৰ হ'ব। ইয়াত শুদ্ধ এনচাৰটো হ'ব 15 ডিগ্ৰী হ'ব। শুদ্ধ এনচাৰটো 15 ডিগ্ৰী। তাৰ পিছৰ অংকটো আছে, এটা ঘড়ীত 6 PM হ'লে মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাডালৰ মাজৰ কোণটো হ'ব কিমান ডিগ্ৰী কোণ হ'ব? এটা ধৰক ঘড়ী আছে, ইয়াত ঘড়ীটো 12, এইটো 6, ঘণ্টাৰ এনেকুৱা হ'ব। গতিকে 180 ডিগ্ৰী হ'ব। 180 ডিগ্ৰী অৰ্থাৎ সৰল কোণ হ'ব। গতিকে ইয়াত ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। শুদ্ধ এনচাৰটো কি হ'ব? ডি ইজ দ্য কাৰেক্ট এনচাৰ, সৰল কোণ। তলৰ দণ্ডচিত্ৰটোত P
পি কিউ আৰ আৰু এছৰ দ্বাৰা সমাধান কৰা প্ৰশ্নৰ সংখ্যা দেখুওৱা হৈছে। ওপৰত দণ্ডচিত্ৰটোৰ পৰা কিউ আৰু আৰ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যা, পি আৰু এছ একেলগে সমাধান কৰা প্ৰশ্নৰ সংখ্যাতকৈ বেছি হোৱা প্ৰশ্নৰ সংখ্যা হ'ব। কিউ আৰু আৰ, কিউ আছে কিমান 6 আৰু আৰ আছে 10, 10 আৰু 6 16 হয়, 16ৰ পৰা পি আৰু এছ, পি এইটো আৰু এছ এইটো, পি আছে 4 আৰু আৰ আছে 8, 8 4 12, গতিকে বিয়োগ কৰিলে কিমান পোৱা যায় 12 13 14 15 16 4 পোৱা যায়। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'টোত মই ভাষাৰ প্ৰশ্নবিলাক আলোচনা কৰিম। এই চেনেলৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।